সমাবসং রবিপুত্র জমগ্রজম ছয়াঙ্গাৰভূষণ বুটম তম নমামি শনিশ্চৰম। নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰছৰ বুলি সকলোকে স্বাগত জনাইছোঁ আৰু লগতে নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জনাইছোঁ। আজি মই মকৰ ৰাশিৰ বিষয়ে চমুকৈ আলোচনা কৰিম। যিহেতু মই গোটেই বছৰৰ ৰাশিফলখিনি দি দিছোঁ, আপোনালোকে চাই ল'ব পাৰে। মই জানুৱাৰী মাহটোৰ আপোনালোকৰ গ্ৰহকেইটাৰ ওপৰত চমুকৈ কৈ দিম। আপোনাৰ ৰাশিতে বহি আছে শুক্ৰ, দ্বিতীয়ত ধনস্থানত বহি আছে শনি, তৃতীয়ত বহি আছে ৰাহু, পঞ্চমত বহি আছে বৃহস্পতি, সপ্তমত বহি আছে মংগল, নৱমত বহি আছে কেতু, একাদশত বহি আছে বুধ, দ্বাদশত বহি আছে ৰবি আৰু চন্দ্ৰ। প্ৰথমত আহিছোঁ আপোনাৰ দ্বাদশত বহি আছে ৰবি আৰু চন্দ্ৰ। ৰবি হৈছে পিতৃকাৰক, চন্দ্ৰ হৈছে মাতৃকাৰক। যিহেতু আপোনাৰ দ্বাদশত বহি আছে, যিসকল জাতক জাতিকাৰ ৰবিৰ দশা বা চন্দ্ৰৰ দশা চলি আছে তেওঁলোকৰ কিন্তু বহুত শুভ নহয়। তেওঁলোকৰ জণ্ডিছ হোৱা যোগ দেখা যায়, তেওঁলোকৰ স্কিনৰ প্ৰব্লেম হোৱা যোগ দেখা যায়, তেওঁলোকৰ চকুৰ অসুখ হোৱা যোগ দেখা যায়। যদি দ্বাদশত আপোনালোকৰ গ্ৰহ আছে আৰু যদি দ্বাদশত আপোনাৰ জন্মচক্ৰটো আছে নাইবা দশা চলি আছে, তেতিয়াহে হ'ব এই বেমাৰ আজাৰবিলাক। যদি আপোনাৰ দশা চন্দ্ৰ বা ৰবিৰ নহয়, তেতিয়া কোনো চিন্তা কৰাৰ কোনো কাৰক নাই। মই যিহেতু বেয়াটো কৰিছোঁ, আপোনালোকে যাতে প্ৰতিকাৰ কৰে। গতিকে তেনে ক্ষেত্ৰত ৰবি চন্দ্ৰ আপোনাৰ খৰচ বৃদ্ধি কৰিব। যিহেতু দেৱগৃহ মানে গৃহ নিৰ্মাণ আপোনালোকৰ বা যিকোনো কৰ্মত আপোনালোকৰ কিন্তু ৰবি চন্দ্ৰই অকণমান খৰচ কৰাব। যদি চাওঁ আমাৰ ধৰক মংগল যিহেতু আপোনাৰ সপ্তমত আছে, যিসকলে বিবাহৰ ক্ষেত্ৰত আগবাঢ়িব ইচ্ছা কৰিছে মকৰ ৰাশিৰ জাতক জাতিকাসকলে তেওঁলোকে মংগলৰ প্ৰতিকাৰ কৰিব। বৰ্তমান যিহেতু মাংগলিক দোষ চলি আছে আপোনালোকৰ আৰু মংগল নিজ হৈ আছে। সপ্তমত থকাৰ কাৰণে আপোনাৰ পতি পত্নীৰ ক্ষেত্ৰত কিছু সৰু সুৰা বেমাৰ আজাৰৰ যোগ দেখা যায়। তেজৰ সমস্যা, হিমগ্লবিন কম হোৱা, নাইবা সৰু সুৰা কাটা চিঙা হৈ থকা, এইবিলাক কিন্তু হৈ থকাৰ পৰা আপোনাৰ পতি পত্নীৰ। তেনে ক্ষেত্ৰত আপোনালোকে মংগলৰ প্ৰতিকাৰ কৰিব। মংগলৰ প্ৰতিকাৰ গোটেই সহজ, অকল এটা মাহৰ ৰাশিফল দিছোঁ মই। মাহটোত যিহেতু মংগলটো এক মাহে বেয়া হৈ থাকিব, ফেব্ৰুৱাৰীত আকৌ বক্ৰী হ'লে কিছু আপোনাৰ ষষ্ঠত গ'লেও কিছু ভাল ফল লাভ কৰিব। গতিকে মংগলৰ কাৰণে আপোনালোকে হনুমান চালিচা পাঠ কৰক গোটেই মাহটো, আৰু দৈনিক পাঠ কৰিব পাৰে ইচ্ছা কৰিলে, বা মংগলবাৰে পাঠ কৰিব পাৰে। আৰু যদি চাওঁ আমি বুধ যিহেতু আপোনাৰ একাদশত আছে, তৃতীয় ষষ্ঠ একাদশত পাপ গ্ৰহ থাকিলে ভাল, পুণ্য গ্ৰহ থাকিলে কিছু অশুভ ফল প্ৰদান কৰে। গতিকে বুধ আপোনাৰ পুণ্য গ্ৰহ আৰু স্থানটো বহুত ভাল নহয় কাৰণে বুধে কিন্তু ভাল ফল প্ৰদান কৰিব নোৱাৰে। বুধ যদি চাওঁ আপোনালোকৰ ষষ্ঠপতি, নৱমপতি, ভাগ্যৰ অধিপতি আৰু ষষ্ঠ স্বাস্থ্যৰ অধিপতি। গতিকে ভাগ্যৰ অধিপতি হিচাপে কিছু শুভ, কিন্তু স্বাস্থ্যৰ অধিপতি হিচাপে বহুত শুভ নহয়। পাৰিলে বুধৰ কাৰণে সৰু ল'ৰা ছোৱালীক পায়স খুৱাব পাৰে, চকলেট দিব পাৰে, আপোনাৰ বিভিন্ন মিঠা বস্তু দিব পাৰে সৰু ল'ৰা ছোৱালীক, তেতিয়া কিন্তু ভাল ফল লাভ কৰিব। যদি আমি চাওঁ বৃহস্পতি যিহেতু আপোনাৰ পঞ্চমত আছে, পঞ্চমত বৃহস্পতি থাকিলে যিহেতু ত্ৰিকোণ স্থানৰ বৃহস্পতি বা শুক্ৰ এনেকুৱা থাকিলে অতি শুভ ফল প্ৰদান কৰে। আপোনাৰ কৰ্মস্থানটো অতি শুভ, আপোনাৰ ভাগ্যস্থানো অতি শুভ। যিহেতু আপোনাৰ তৃতীয় স্থান আৰু আপোনাৰ দ্বাদশ স্থানৰ অধিপতি বৃহস্পতি হিচাপে ভাল ঠাইতে বহি আছে। আপোনাৰ ত্ৰিকোণত বহাৰ কাৰণে আপুনি চৰকাৰী চাকৰি যোগ দেখা যায় বা প্ৰমোচন যোগ দেখা পায়। আৰু যদি আপোনালোকে চাকৰি পোৱা নাই, যিকোনো আপোনালোকে সৰু সুৰা হ'লেও চাকৰি লাভ কৰিব। আৰু যিসকল টিচাৰ আছে তেওঁলোকৰ কিন্তু আপোনালোকৰ ট্ৰেন্সফাৰ যোগো দেখা যায় বৃহস্পতিৰ কাৰণে। আপোনালোকে সৰু চাই বৃহস্পতিৰ প্ৰতিকাৰ এটা কৰি ল'ব, কৰি আপোনালোকে ট্ৰেন্সফাৰৰ কাৰণে আগবাঢ়িব পাৰে। আপোনাৰ ট্ৰেন্সফাৰ জানুৱাৰী যদি আপোনালোকে লাগে সোনকালে হৈ যাব। যদি শুক্ৰ চোৱা যায়, শুক্ৰ যিহেতু আপোনাৰ ৰাশিতে বহি আছে, ৰাশিত বহিলে শুক্ৰ অতি শুভ ফল প্ৰদান কৰে। যিহেতু শুক্ৰ আৰু শনি মিত্ৰ গ্ৰহ, মিত্ৰ স্থানত থকাৰ কাৰণে শুক্ৰ আপোনালোকক ভাল ফলে প্ৰদান কৰিব, অতি শুভ প্ৰদান কৰিব। শুক্ৰ যিহেতু সঞ্জীৱনী মন্ত্ৰ আছে, গুৰু শুক্ৰাচাৰ্য যিটো দৈত্য গুৰু হ'লেও আপোনাৰ অতি শুভ। যিসকলে চায়েন্স পঢ়ি আছে, যিসকলে নিজৰ গৃহৰ পৰা দূৰত যাব ইচ্ছা কৰে পঢ়াৰ কাৰণে, তেওঁলোকৰ কাৰণেও শুভ। যিসকলে আৰ্মি, পুলিচ, মিলিটাৰীত কৰি আছে, বা যিসকলে ডক্টৰ, ইঞ্জিনিয়াৰ কৰি আছে, বা যিসকলে ধৰক চায়েন্সৰ ক্ষেত্ৰত কাম কৰি আছে, তেওঁলোকৰ কাৰণে অতি শুভ। শনি যদি চোৱা যায়, শনি যিহেতু আপোনাৰ চাৰেচতি চলি আছে, চাৰেচতি চলি থাকিলেও শনি যিহেতু আপোনাৰ স্বগৃহী, নিজৰ ঘৰ স্বৰাশিত বহি আছে, স্বৰাশিত বহাৰ কাৰণে শনিয়ে কিন্তু ভাল ফলে প্ৰদান কৰিব। চাৰেচতি হিচাপে আপুনি মাজে মাজে কিছু সমস্যা সন্মুখীন হ'ব পাৰে, কিন্তু শনি
নিজৰ ঘৰত থকাৰ কাৰণে সৰস্বতী হ'লেও কিন্তু মকৰ ৰাশিক বিশেষ অশুভ ফল প্ৰদান নকৰে। যদি ৰাহু চোৱা যায়, ৰাহু আছে আপোনাৰ তৃতীয় ষষ্ঠ একাদশত পাপঘৰ থাকিলে অতি শুভ। তেনে ক্ষেত্ৰত ৰাহুৰ কাৰণে অতি শুভ ফল লাভ কৰিব আপোনালোকে। যিসকলে বেমাৰ আজাৰ হৈ আছে, কঁকালৰ বিষ, গাৰ বিষ, পেটৰ বিষ, তেওঁলোকৰ কিন্তু অলপ শুভ হোৱা যোগ দেখা যায়। যদি চোৱা যায় আপোনাৰ কেতু, ভাগ্যস্থানত কেতু বহি আছে। যদি ভাগ্যস্থানত কেতু বহি থাকে, কিছু অকণ ভাগ্যত খেলি মেলি আপোনাৰ যিকোনো কামত প্ৰথমবাৰত নহ'লেও ছেকেণ্ড বাৰত হ'ব। হয়তো আপুনি কামত গৈ আছে, প্ৰথমবাৰত হোৱা নাই, আপুনি লাগি আছে, চেষ্টা কৰক, সংঘৰ্ষ কৰক, আপোনাৰ কিন্তু কামবিলাকত আগবাঢ়িব ভাগ্যৰ পৰা। তেনে ক্ষেত্ৰত চাবলৈ গ'লে আপোনাৰ চক্ৰটো মাহটো গোটেই অশুভও নহয়, বেলেগতকৈ কিছু শুভ। আপোনাৰ প্ৰতিকাৰ হিচাপত মংগলৰ প্ৰতিকাৰ কৰিব, যিটো মংগলৰ মই কৈয়ে দিলোঁ। আৰু শনিৰ প্ৰতিকাৰ কৰিব পাৰে, যিহেতু শনি সৰস্বতী চলি আছে। যদি আৰু কিবা সুধিবলগীয়া থাকে আপোনালোকে সুধিব পাৰে। ধন্যবাদ।